লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁই হত্যাৰ চেষ্টাৰ ঘটনাক লৈ এতিয়া উত্তপ্ত হৈ আছে ধেমাজিৰ পৰিস্থিতি। জামিনত মুকলি হৈ অহাৰ পিছত পুনৰ কংগ্ৰেছ কৰ্মীক ভাবুকি দিয়াৰ অভিযোগ উঠিছে। প্ৰাৰ্থীজনক আক্ৰমণৰ সৈতে জড়িত 5 অভিযুক্ত। ধেমাজিত অব্যাহত গণশক্তিৰ গুণ্ডাৰাজ। কংগ্ৰেছী কৰ্মীক ভাবুকি কনক দলে এণ্ড কোম্পানীৰ। আৰক্ষীৰ বিৰুদ্ধে দুৰ্বৃত্তক সহযোগ কৰাৰ অভিযোগ। পুনৰ ভাবুকি দিছে, ৰাতি চিঞৰিছে কংগ্ৰেছৰ বিৰুদ্ধে, চিঞৰিছে কংগ্ৰেছ কৰ্মীক ওলাই আহিব দিবলৈ দিয়া নাই। চিলাপথাৰ থানাৰ যিজন ইন্সপেক্টৰ অচি শিৱনাথ মৰাং, তেখেতৰ কথা আমি এনে এছপিকো কৈছো, ডিচিকো কৈছো, আৰু জোনাই অচি আৰু এজন ASI এজন তেখেতৰ কথা কৈছো। তেখেতলোকতো গণশক্তিৰ লগত মিটিয়ালি আছে। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে শুকুৰবাৰে দিন দুপৰতে বিজেপি মিত্ৰজোঁটৰ কৰ্মীয়ে 3বাৰ আক্ৰমণ কৰিছিল লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক। ধেমাজিৰ ৰিগবিত সংঘটিত হৈছিল প্ৰথমটো আক্ৰমণ। দ্বিতীয়টো আক্ৰমণৰ স্থান গান্ধী বজাৰ। প্ৰথমটো আক্ৰমণৰ পিছতে জোনাই থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী কংগ্ৰেছ নেতাগৰাকীয়ে। কিন্তু তাৰ পিছতো গণশক্তিৰ অভিযুক্ত নেতাকৰ্মীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ বাবে চিলাখুটিত সংঘটিত হ'ল ভয়ংকৰ আক্ৰমণ। কিন্তু তাৰ পিছতো শুকুৰবাৰে নিশা আটক কৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কনক দলেৰ সৈতে 5জন লোকক শনিবাৰে জামিনত মুকলি কৰি দিলে আৰক্ষীয়ে। জামিনত মুকলি হোৱাৰ পিছতে কংগ্ৰেছ কৰ্মীক পুনৰ প্ৰাণে মৰাৰ ভাবুকি দিছে কনক দলে এণ্ড কোম্পানীয়ে। 25-30টা মটৰচাইকেল লৈ পেলাই গণশক্তি দলে মোক কিন্তু সাৱতি ধৰিছে। মোৰ জিলাত যিমানখিনি বেনাৰ পোষ্টাৰ আছিল চব পেলাই দিছে। জনসমষ্টি যিমান 1,30,000 ভোটৰ পৰা তেখেতসকলে 80,000 ভোট ৰেগিঙত ল'ম বুলি তেখেতসকল প্ৰস্তুতি চলাই আছে। তাৰেই প্ৰতিবাদত দেওবাৰে ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিলে কংগ্ৰেছ কৰ্মীয়ে। নিৰ্বাচনী প্ৰচাৰ চলোৱাত ভয় ভাবুকিৰে বাধা দিয়াৰ আঁৰত লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ লগতে ভুৱন পেগু জড়িত থকাৰ অভিযোগ আনিলে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে। মিচিং সম্প্ৰদায়ৰ ক্ষেত্ৰত ভুৱনে এইটো পলিটিক্স কৰি আছে, প্ৰদানো কৰি আছে। আগতে প্ৰদান আৰু ভুৱনে গৌৰ মিচিং বিভাগ খেলি পেলাই কিন্তু জনসমষ্টি হুলস্থুল কৰিলে। এতিয়া প্ৰধানে কিন্তু জনসমষ্টিত 5টা বছৰতো লাষ্টৰ কংগ্ৰেছত থাকোঁতে কামেই নকৰিলে, বিসম্বাদী কৰোঁতে উপায় নাপায় বিজেপিৰ লগত আকৌ এতিয়া লাষ্টত তেখেতে সাৱতি ধৰিব। ৰাষ্ট্ৰীয় দলৰ কৰ্মী বন্ধ নোপোৱাৰ কাৰণে আকৌ গণশক্তি আকৌ চামিল হৈছে। লখিমপুৰ সমষ্টিত এনে অচলাৱস্থা দেখি প্ৰশাসনৰ ওপৰত ক্ষুব্ধ হৈছে আক্ৰমণৰ বলি হোৱা কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই। এতিয়া এইটোৱে প্ৰমাণ হৈছে যে ইয়াত প্ৰশাসনৰ কোনো এটা নিয়ম নীতি ইয়াত নাই। কাৰণ আজি এইটোৱে প্ৰমাণ কৰিছে যে এজন কেণ্ডিডেটক আঘাত কৰাৰ পাছত আৰু কেণ্ডিডেটজনক তেওঁলোকে হত্যা কৰিবলৈ যি ষড়যন্ত্ৰ ৰচিছিলে আৰু হত্যা কৰা যিজন মানুহ কনক দলে আৰু বহুতো আছে তেওঁলোকক যেতিয়া এৰি দিলে তেতিয়া প্ৰশাসন ইয়াত একো নাই। শাসকীয় দলৰ পৃষ্ঠপোষকতাত চলা এনে গুণ্ডাৰাজৰ মাজতে 11 এপ্ৰিলত ভোটদানৰ বাবে সাজু হৈছে লখিমপুৰৰ ভোটাৰ। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট।